না দিদি বলো রে পুরো পুরো নাই নাই জায়গা মাত্র সারা সিনসু লে সিনসু হ্যাঁ জি সিনসু তো তখন ইন্দ্র নাম লহানে কত লিখ করে লিখ না না লিখ মার এই রাস্তা বেশি খারাপ কই দিন গাড়ি খারাপ রাস্তা এটা কাকালবাটটা কই না জানতো না জানতো না এই যে ডাউনটা না এটা মেটা সারা কি মানুষ ওখানে 4 কিলোমিটার বেশি রাস্তা বের হয়ে গেলে বান বললে রাস্তা জানি দিছে রাস্তা ভাঙছে দিছে আমার 8 ফুট রয় ভাঙছে এটা মিছিল কইছে ওভার না এবার ভাঙছে কেন কালবাটটা দেখাইরা যদি রাস্তাটা করতে স্যার তাই 10 টাকা কালবাটটা দিছে না পরশু দিনকে দঙ্গা এই নাও দেখাইরা যদি বড় না হয় তারপরে এও না এই তানা ওর না বিয়ার দাগ মানে এই যে ওই হেন্ডা করো না ভাই একটা করো বৰগুলি 1 নম্বৰ আৰু 2 নম্বৰ এটা বৃহত্তৰ অঞ্চল এই অঞ্চলৰ প্ৰায় 531 ঘৰ মানুহ আৰু জনসংখ্যা 4000ৰ অধিক বানপানী আক্ৰান্ত হৈছে মানুহৰ জনজীৱনক লৈ বহুত অসুবিধাৰ সৃষ্টি হৈছে মাথাউৰি ৰিং বান্ধ এইবিলাকত মানুহ আচলি আছে কিন্তু প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে সাহায্য প্ৰদান কৰা হোৱা নাই ইতিমধ্যে মই মহাসভাপতি ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ আৰু তেওঁ পৰ্যাপ্ত পৰিমাণে আজি তেওঁলোকক ৰিলিফ দিয়াৰ কথা কোৱা হৈছে আৰু খোৱা পানীৰ কাৰণেও টিউবৱেল দিয়াৰ ব্যৱস্থাৰ কাৰণে কোৱা হৈছে পানীৰ যিটো গতিত বৃদ্ধি পাই আছে গতিকে ইয়াত নাৱৰো দৰকাৰ হ'ব মানুহ উদ্ধাৰ অভিযানৰ প্ৰয়োজন হ'ব হঠাৎ পানী বহুত দ্ৰুত গতিত বাঢ়ি আছে আৰু 3 নং বৰগুলিত যিটো কৃষি বান্ধ আছে মাথাউৰি ব্ৰহ্মপুত্ৰৰ একেবাৰে মাথাউৰি হৈ গৈছে পাৰ হৈ গৈছে সেই পাৰত মাত্ৰ 1 ইঞ্চি এটা জেগাত 1 ইঞ্চি জেগা আছে পানী বাগৰিবৰ কাৰণে যদি ইতিমধ্যে প্ৰশাসনক জনাইছোঁ ইতিমধ্যে যদি 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত এইখিনি প্ৰটেকশ্যন কৰা নহয় তেতিয়াহ'লে ৰাস্তাৰ ওপৰেদি যেতিয়া বাগৰিব ৰাস্তা ভাঙি গোটেইটো অঞ্চল প্লাবিত হ'ব গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অনতিপলমে তাত জিঅ' বেগৰ ব্যৱস্থা কৰি প্ৰটেকশ্যন দিব লাগে মানুহক খোৱাৰ কাৰণে সাহায্য দিব লাগে আৰু খোৱা পানীৰো ব্যৱস্থা কৰিব লাগে গৰু মহ আদি খাদ্য যোগান ধৰিব লাগে গতিকে এইখিনি কথা আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰশাসনক মই অনুৰোধ জনাইছোঁ